নমস্কাৰ মোৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে লৈ আহিছোঁ তোমালোকৰ দ্বিতীয় শ্ৰেণী জংকাৰ কিতাপত থকা দ্বিতীয় অধ্যায় অৰ্থাৎ আমাৰ পৰিয়ালৰ প্ৰথম পাঠ শ্ৰৱণ কুমাৰ। এতিয়া শ্ৰৱণ কুমাৰৰ বিষয়ে তোমালোকৰ কিছুমান কথা কৈছে, কিনো আছে আমি পঢ়ি চাওঁ আহা। শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰা আছিল। শ্ৰৱণৰ মাক দেউতাক অন্ধ আছিল। শ্ৰৱণে মাক দেউতাকক বৰ আদৰ যতন লৈছিল। মাক দেউতাকৰ বাবে গা ধুবলৈ, পানী অনা, ভাত ৰন্ধা আদি সকলো কাম শ্ৰৱণে নিজে কৰিছিল। মাক দেউতাকে শ্ৰৱণৰ কষ্ট দেখি মনত খুব বেজাৰ পাইছিল। শ্ৰৱণে কৈছিল, তোমালোকৰ বাবে কাম কৰি মই সুখহে পাওঁ, সেয়াই মোৰ আনন্দ। শ্ৰৱণৰ মাক দেউতাকৰ তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা আছিল। এদিন কথাটো তেওঁলোকে শ্ৰৱণক ক'লে। শ্ৰৱণে মাক দেউতাকক তীৰ্থলৈ নিয়া উপায় ভাবি উলিয়ালে। শ্ৰৱণে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গ'ল। শ্ৰৱণে মাক দেউতাকক কান্ধত ভাৰ বৈ বিভিন্ন তীৰ্থস্থান দেখুৱালে। এনেদৰে মাক দেউতাকৰ প্ৰতি দায়িত্ব পালন কৰি শ্ৰৱণে বৰ সন্তোষ পালে। তোমালোকে চাগে কথাখিনি বুজি পাইছাই, হ'লেও মই এবাৰ সৰল ভাষাত বুজাই দিছোঁ। কি কৈছে? শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰা আছিল আৰু শ্ৰৱণৰ মাক দেউতাক অন্ধ আছিল। অন্ধ মানে চকুৱে নেদেখে। সেইকাৰণে শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বৰ যতন লৈছিল। মাক দেউতাকৰ সকলো কাম শ্ৰৱণ কুমাৰে নিজে কৰি দিছিল। যেনে গা ধুবলৈ পানী আনি দিছিল, ভাত ৰান্ধি দিছিল আদি সকলোবোৰ কাম শ্ৰৱণে নিজে কৰিছিল। মাক দেউতাকে আকৌ নিজৰ ল'ৰাজনে এই কামখিনি কৰি থকা দেখি মনতে বৰ দুখ পাইছিল। কিন্তু শ্ৰৱণে কৈছিল যে তোমালোকৰ কাম কৰি মই সুখহে পাওঁ আৰু ইয়াতে মোৰ আনন্দ আছে। এদিন কি হ'ল, শ্ৰৱণৰ মাক দেউতাকে কথা পাতিলে যে তেওঁলোক দুইজনৰে তীৰ্থলৈ যাবলৈ বহুত ইচ্ছা আছিল। সেই কথাটো তেওঁলোকে শ্ৰৱণক জানিবলৈ দিলে আৰু শ্ৰৱণ কুমাৰে কি কৰিলে, এতিয়া মাক দেউতাক দুজনটোতো অন্ধ, তেখেতে কেনেকৈ নিব তাৰ উপায় ভাবি উলিয়ালে। আৰু উপায়ত কি পালে, দুটা ডাঙৰ পাচিত, এটা পাচিত মাকক বহুৱালে আৰু এটা পাচিত দেউতাকক বহুৱালে। আৰু তেনেকৈ পাচি দুটা কান্ধত ভাৰ বৈ মাক দেউতাকক বিভিন্ন তীৰ্থস্থান দেখুৱালে। আৰু এনেদৰে শ্ৰৱণ কুমাৰে নিজৰ মাক দেউতাকৰ প্ৰতি থকা দায়িত্ব পালন কৰিলে। ইমানেই আছিল শ্ৰৱণ কুমাৰৰ বিষয়ে। এতিয়া ইয়াৰ লগত জড়িত কিছুমান প্ৰশ্ন আছে, সেইখিনি আমি কথা পাতোঁ আহা। কাহিনীটোত থকা ল'ৰাজনৰ নাম কি? কাহিনীটোত থকা ল'ৰাজনৰ নাম হ'ল শ্ৰৱণ কুমাৰ। শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে কি কি কৰিছিল? শ্ৰৱণ কুমাৰে মাক দেউতাকৰ বাবে গা ধুবলৈ পানী আনি দিছিল, ভাত ৰান্ধিছিল আদি সকলো কাম কৰি দিছিল। শ্ৰৱণ কুমাৰে মাক দেউতাকক কেনেদৰে তীৰ্থলৈ লৈ গৈছিল? শ্ৰৱণ কুমাৰে মাক দেউতাকক পাচিত বহুৱাই কান্ধত ভাৰ বৈ তীৰ্থলৈ লৈ গৈছিল। আৰু পাছৰ প্ৰশ্নটো হৈছে, তুমি তোমাৰ ঘৰখনত কি কি দায়িত্ব পালন কৰা? এইটো চবৰে নিজৰ নিজৰ উত্তৰ হ'ব। তোমালোকে কি কি দায়িত্ব পালন কৰা ক'বলৈ চেষ্টা কৰিবা। তাৰ পাছত যিহেতু আমি আমাৰ পৰিয়ালৰ অধ্যায়লৈ আহিছোঁ, কিছুমান সম্বন্ধ বিষয় ইয়াত আছে, সেইখিনি আমি পঢ়ি চাওঁ আহা। কি কি আছে? ককা আইতা, পিতা আই, দেউতা মা, বৰদেউতা বৰমা, খুৰা খুৰী, পেহা পেহী, মামা মামী, তাৱৈ আমৈ, মহা মাহী, দাদা বাইদেউ, ভাই ভনী। এইকেইটা তোমালোকে সম্বন্ধবোৰ মনত ৰাখিব চেষ্টা কৰিবা। আৰু এতিয়া তোমালোকৰ নিজৰ পৰিয়ালৰ বিষয়ে তোমালোকৰ এইখিনি লিখিব। কোনে কাক কি বুলি মাতা সেইটো লিখিব দিছে। কি দিছে? দেউতাৰ বা মাৰ দেউতাকক তোমালোকে কি বুলি মাতা লিখিব লাগে। আমি যিটো মাতোঁ সেইটো হৈছে ককা, বা দেউতাৰ বা মাৰ মাকক আমি মাতোঁ আইতা। দেউতাৰ ককায়েকক আমি মাতোঁ বৰ্তা, আৰু দেউতাৰ ভায়েকক আমি মাতোঁ খুৰা। দেউতাৰ বায়েকক আমি মাতোঁ জেঠাই, আৰু দেউতাৰ ভনীয়েকক আমি মাতোঁ পেহী।
মাৰ ককায়েকক আমি মাতো মামা আৰু মাৰ ভনীয়েকক আমি মাতো মাহী। কাৰোবাৰ যদি বেলেগ কিবাও থাকে সম্বন্ধত নামবোৰ কিছুমান ঠাই ভেদে বেলেগ বেলেগ হয়, তোমালোকে যদি বেলেগ কিবা দি সম্বোধন কৰা সেইটো মোক জনাবলৈ নেপাহৰিবা। আজিলৈ ইমানেই, ধন্যবাদ।